স্বাস্থ্য বিভাগত এইবাৰ ঔষধ ক্ৰয়ৰ ৰহস্যজনক নিবিদা। 400 কোটিৰ ঔষধ ক্ৰয়ৰ নিবিদাক লৈ ব্যাপক ৰহস্য। ৰাজ্য চৰকাৰৰ অধীনস্থ স্বাস্থ্য বিভাগৰ জৰিয়তে বিভিন্ন চিকিৎসালয় চিকিৎসা প্ৰতিষ্ঠানত বিনামূলীয়া ঔষধ যোগান ধৰা হয় আৰু এই বিনামূলীয়া ঔষধ যোগানক লৈ স্বাস্থ্য বিভাগে আহ্বান জনোৱা নিবিদাক লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে। অভিযোগ উঠিছে এটা বিশেষ শ্ৰেণীৰ সুবিধা হোৱাকৈ নিবিদাৰ চৰ্ত আৰোপ কৰিছে স্বাস্থ্য বিভাগৰে এটা শক্তিশালী চক্ৰই। প্ৰশ্নটো হ'ল কাৰ স্বাৰ্থত স্বাস্থ্য বিভাগৰ নিবিদাৰ এই বিশেষ চৰ্ত আৰোপ কৰা হৈছে। 11 মেত জাৰি কৰা এই নিবিদাই গুমৰ ফাঁক কৰিছে ভয়ানক অভিসন্ধি। বিভাগৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা চলিছে। স্বাস্থ্য বিভাগৰ নতুন মন্ত্ৰী অহাৰ পিছতেই নতুন নীতি লোৱা হৈছে ঔষধ ক্ৰয়ৰ নামত আৰু এই নতুন নীতি মতে পেকেজ হিচাপে ঔষধ ক্ৰয় কৰিব চৰকাৰে আৰু সেই কথা এই নিবিদাত উল্লেখ আছে। 15টা পেকেজৰ কথা উল্লেখ কৰি 20 মেত নিবিদা প্ৰকাশ কৰা হৈছে। ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠানৰ অনুমোদিত যোগনীয়াৰে অংশ ল'ব পাৰিব এই নিবিদাত। এয়া হ'ল নতুন নিয়ম। কিন্তু লক্ষণীয় কথাটো হ'ল ৰাজ্যৰ মাত্ৰ 3টামান প্ৰতিষ্ঠানৰহে আছে এই অনুমোদন, যাৰ বাবে 3টামান বিশেষ প্ৰতিষ্ঠানৰ প্ৰতি স্বাস্থ্য বিভাগৰ একাংশ বিয়াগম বিষয়াৰ দৰদ নেকি নে স্বাস্থ্য মন্ত্ৰীৰো আছে সেউজ সংকেত। এই নিবিদাতেই আৰু এটা গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰা হৈছে। নিবিদাত অংশগ্ৰহণ কৰাৰ অন্য চৰ্ত হ'ল 50,000 বৰ্গফুটৰ ৱেৰ হাউচ থাকিব লাগিব। কিন্তু ৰাজ্যত জনাই জানে 50,000 বৰ্গফুটৰ ৱেৰ হাউচ কাৰ আছে ৰাজ্যত। প্ৰশ্নটো হ'ল মাত্ৰ 3টামান প্ৰতিষ্ঠানৰ স্বাৰ্থতেই এই নিবিদাৰ চৰ্ত আৰোপ কৰা হৈছে নেকি? এটা বিশেষ গোষ্ঠীক ঔষধ ক্ৰয়ৰ 400 কোটিৰ ঠিকা দিবলৈকে নিবিদাত এই কটকটীয়া চৰ্ত আৰোপ কৰা হৈছে নেকি? প্ৰশ্নটো হ'ল স্বাস্থ্য বিভাগে কাৰ স্বাস্থ্য নদুকা কৰিবলৈ এই বিশেষ চৰ্ত আৰোপ কৰিছে। 11 জুনত খোল খাব নিবিদাৰ ফাইল আৰু তাৰ পিছতেই উন্মোচিত হ'ব আচলতে স্বাস্থ্য বিভাগে এই নিবিদা কাৰ বাবে প্ৰস্তুত কৰিছে। ব্যুৰো ৰিপৰ্ট DY 365। স্বাস্থ্য বিভাগত এইবাৰ ঔষধ ক্ৰয়ৰ ৰহস্যজনক নিবিদা। 400 কোটিৰ ঔষধ ক্ৰয়ৰ নিবিদাক লৈ ব্যাপক ৰহস্য। ৰাজ্য চৰকাৰৰ অধীনস্থ স্বাস্থ্য বিভাগৰ জৰিয়তে বিভিন্ন চিকিৎসালয় চিকিৎসা প্ৰতিষ্ঠানত বিনামূলীয়া ঔষধ যোগান ধৰা হয় আৰু এই বিনামূলীয়া ঔষধ যোগানক লৈ স্বাস্থ্য বিভাগে আহ্বান জনোৱা নিবিদাক লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে। অভিযোগ উঠিছে এটা বিশেষ শ্ৰেণীৰ সুবিধা হোৱাকৈ নিবিদাৰ চৰ্ত আৰোপ কৰিছে স্বাস্থ্য বিভাগৰে এটা শক্তিশালী চক্ৰই। প্ৰশ্নটো হ'ল কাৰ স্বাৰ্থত স্বাস্থ্য বিভাগৰ নিবিদাৰ এই বিশেষ চৰ্ত আৰোপ কৰা হৈছে। 11 মেত জাৰি কৰা এই নিবিদাই গুমৰ ফাঁক কৰিছে ভয়ানক অভিসন্ধি। বিভাগৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা চলিছে। স্বাস্থ্য বিভাগৰ নতুন মন্ত্ৰী অহাৰ পিছতেই নতুন নীতি লোৱা হৈছে ঔষধ ক্ৰয়ৰ নামত আৰু এই নতুন নীতি মতে পেকেজ হিচাপে ঔষধ ক্ৰয় কৰিব চৰকাৰে আৰু সেই কথা এই নিবিদাত উল্লেখ আছে। 15টা পেকেজৰ কথা উল্লেখ কৰি 20 মেত নিবিদা প্ৰকাশ কৰা হৈছে। ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠানৰ অনুমোদিত যোগনীয়াৰে অংশ ল'ব পাৰিব এই নিবিদাত। এয়া হ'ল নতুন নিয়ম। কিন্তু লক্ষণীয় কথাটো হ'ল ৰাজ্যৰ মাত্ৰ 3টামান প্ৰতিষ্ঠানৰহে আছে এই অনুমোদন, যাৰ বাবে 3টামান বিশেষ প্ৰতিষ্ঠানৰ প্ৰতি স্বাস্থ্য বিভাগৰ একাংশ বিয়াগম বিষয়াৰ দৰদ নেকি নে স্বাস্থ্য মন্ত্ৰীৰো আছে সেউজ সংকেত। এই নিবিদাতেই আৰু এটা গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰা হৈছে। নিবিদাত অংশগ্ৰহণ কৰাৰ অন্য চৰ্ত হ'ল 50,000 বৰ্গফুটৰ ৱেৰ হাউচ থাকিব লাগিব। কিন্তু ৰাজ্যত জনাই জানে 50,000 বৰ্গফুটৰ ৱেৰ হাউচ কাৰ আছে ৰাজ্যত। প্ৰশ্নটো হ'ল মাত্ৰ 3টামান প্ৰতিষ্ঠানৰ স্বাৰ্থতেই এই নিবিদাৰ চৰ্ত আৰোপ কৰা হৈছে নেকি? এটা বিশেষ গোষ্ঠীক ঔষধ ক্ৰয়ৰ 400 কোটিৰ ঠিকা দিবলৈকে নিবিদাত এই কটকটীয়া চৰ্ত আৰোপ কৰা হৈছে নেকি? প্ৰশ্নটো হ'ল স্বাস্থ্য বিভাগে কাৰ স্বাস্থ্য নদুকা কৰিবলৈ এই বিশেষ চৰ্ত আৰোপ কৰিছে।
11 জুনত খোল খাব নিবিদাৰ ফাইল আৰু তাৰ পিছতেই উন্মোচিত হ'ব আচলতে স্বাস্থ্য বিভাগে এই নিবিদা কাৰ বাবে প্ৰস্তুত কৰিছে। ব্যুৰো ৰিপৰ্ট DY 365।